বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা যিমানেই উন্নত হৈছে তথাপিতো কিছু দেখিবলৈ পোৱা যায় একাংশ ব্যক্তিয়ে যেন এতিয়াও বিশ্বাস কৰে আৰু অন্ধবিশ্বাস তেওঁলোকে ফেলাই থাকে আৰু তেনে ঘটনা আজি সংঘটিত হৈছে বানেৰাপাৰা গড়েমেৰী বজাৰত এজন সাপৰ খেল দেখুৱাই থাকোঁতে এজন ব্যক্তিক ইতিমধ্যে প্ৰকৃতিপ্ৰেমী হীৰকজ্যোতি আৰু প্ৰাণজিৎ দাসে হাতেলতে ধৰিবলৈ সক্ষম হৈছে আৰু প্ৰায় 3ডালকৈ অবিষাক্ত সাপ ইতিমধ্যে তেওঁলোকে উদ্ধাৰ কৰিছে আমি কিছু কথা জানিবলৈ চেষ্টা কৰিম প্ৰকৃতিপ্ৰেমী ব্যক্তি দুজন আছে প্ৰাণজিৎ আৰু হীৰকজ্যোতি আছে আচলতে কি হৈছে আজি কি ক'ব হয় একচুৱেলি আজি মই যেতিয়া বৰপেটা ৰোডতে আছিলোঁ মানে এডাল সাপ উদ্ধাৰ কৰি আছিলোঁ বিষাক্ত সাপ আছিলে যিডাল নেকি আপোনাৰ চকৰি ফেটি আছিলে তো এইডাল মানুহৰ ঘৰৰ বিচনাৰ তলতে আছিলে সেইডাল গাঁত খান্দি মই যেতিয়া ওলাই আছিলোঁ তেতিয়া আপোনালোকৰ এইটো অঞ্চলৰ পৰা কিছু সচেতন ব্যক্তি যুৱক তেওঁলোকে মোক ফোন কৰিছিলে আৰু মোৰ বন্ধু হীৰকজ্যোতি দাসকে ফোন কৰিছিলে ফোন কৰি পেলাই কথাটো জনালে যে এনেকৈ এজন ব্যক্তিয়ে আজি কিছুদিন ধৰি ইয়াতে এইখন বজাৰত আহি সাপৰ খেল দেখুৱাই আৰু ভুৱা প্ৰচাৰ দি পেলাই তেখেতে মেডিচিন বিক্ৰী কৰি আছে তো আপোনালোকে আহক অকণমান চাই দিয়ক কাৰণ যিহেতু তেখেতে শিক্ষিত যুৱক আছিলে আৰু তেখেতে বুজি পাইছিলে কথাষাৰ আৰু তেখেতে আমাক জনাইছিলে আৰু আমি আহিলোঁ আহি পেলাই 3ডাল সাপ আমি উদ্ধাৰ কৰিছোঁ তেখেতৰ পৰা তেখেতৰ বেগতে আছিলে আৰু তাত আছিলে আপোনাৰ 2ডাল আছিলে বাৰীৰখীয়া সাপ যাক আমি অসমীয়াত বাহিৰৰ সাপ বুলিয়ে কওঁ বা ইণ্ডিয়ান ৰেড স্নেক বুলিয়ে কওঁ আৰু এডাল আছিলে আপোনাৰ অৰ্নেট ফ্লাইং স্নেক আৰু এডাল আমাৰ অসমীয়াত সুন্দৰী সাপ বুলি কোৱা হয় তো সম্পূৰ্ণ অবিষাক্ত সাপ এতিয়া বিষাক্ত সাপে কামুৰিলে আচলতে কি কৰিব লাগে বিষাক্ত সাপে কামুৰিলে প্ৰথম কথা আপুনি কোনো ধৰণৰ ভয় খাব নালাগে সাপে কামুৰিছে ইচকে বিষাক্ত বোলা কোনো বস্তু নাই যদি এনেহেন ভুৱাটো নাথাকে কাৰণ মেডিকেল গেলি প্ৰত্যেকখন মেডিকেলটো এণ্টিভেনাম আছে উপলব্ধ কেতিয়াবা এনেকুৱা ধৰণৰ অবিষাক্ত সাপে কামুৰিলে ভয়ত মানুহ মৰি যাব পাৰে চাওক আমিতো আপোনাক এটা কথা কওঁ যে কেতিয়াবা ৰাতি এন্ধাৰত আপুনি ক'ৰবাত খোজকাঢ়ি গৈ আছে কিবা কাৰণত যদি গজাল এটাও আপোনাক বিন্ধিছে বা কাঁইটেও বিন্ধিছে তথাপিতো আমি কওঁ যদি আপুনি দেখা নাই তেতিয়াহ'লে মেডিকেলত গৈ পেলাই এবাৰ ডক্টৰৰ আপুনি পৰামৰ্শ লওক কাৰণ সেইডাল সাপো হ'ব পাৰে কিন্তু যদি আপুনি এইটো কৰা নাই কিন্তু আপুনি মনে মনে ভাবি লৈছে হয়তো সাপে কামুৰিছে তেতিয়াহ'লে কি হ'ব পাৰে আপোনাৰ হাৰ্ট ব্লক হ'ব পাৰে কাৰণ আমি দেখিছোঁ 30% মানুহৰ মৃত্যু হয় হাৰ্ট ব্লকৰ কাৰণে কাৰণ তেওঁলোকে ভয় খাই যায় আৰু আকস্মিক হাৰ্ট এটেক হৈ যায় মানুহজনৰ কিন্তু তেতিয়া যেতিয়া পষ্টমৰ্টম কৰা যায় তেতিয়া গম পোৱা যায় যে মানুহজনৰ শৰীৰৰ কোনো ধৰণৰ বিষ নাছিলে তেতিয়া আমাৰ বহুত দুখ লাগে আচ্ছা অসমত এতিয়ালৈকে মোটামুটি কিমান প্ৰজাতিৰ সাপ বিষাক্ত বুলি আপোনালোকে পাইছে অসমত এতিয়ালৈকে আপোনাৰ প্ৰজাতি আছে 107টা প্ৰজাতি তাৰে ভিতৰত মাত্ৰ 7টা প্ৰজাতিৰহে বিষ আছে আৰু সেই 7টা প্ৰজাতি যদি আপোনালোকে ভালকৈ চিনি পায় তেতিয়াহ'লে আপোনালোকে সম্পূৰ্ণ সাপৰ পৰা ভয়মুক্ত হ'ব পাৰে তাৰে ভিতৰত আপোনাৰ যিডাল আমাৰ ৰজাভেটি আছে কিন্তু এইডালৰ পৰা আমাৰ এইবিলাক অঞ্চল ভয় খাব লগা নাই কাৰণ এইডাল বিশেষকৈ পাহাৰ বা চাহপাত বাগানতে পোৱা যায় দ্বিতীয়ডাল আপোনাৰ আছে পিট ভাইপাৰ এইডালো আমাৰ এইটো অঞ্চলত তেনেকৈ পোৱা নাযায় এইডালো আমাৰ বিশেষকৈ পাহাৰ অঞ্চল বা মানে চাহপাত বাগান অঞ্চল এইবিলাক ছাইডতে বেছিকৈ পোৱা যায় আমাৰ ভয় খাব লগা আছে ফেটি সাপডাল যিডাল মনোকলাত কোব্ৰা বা চকৰি ফেটি বুলি কয় কাৰণ এইডাল আমাৰ প্ৰতিটো অঞ্চলত বিয়পি আছে আৰু এইডাল বিশেষকৈ মানুহৰ ঘৰৰ আশে পাশে থাকে কাৰণ যিহেতু আমি হাঁহ কুকুৰা বেছিকৈ পালোঁ আৰু ঘৰৰ চাৰিও ছাইডটো আমি লেতেৰাকৈ ৰাখোঁ সেইটো কাৰণে সাপকেইডাল আমাৰ ঘৰত বেছি সংখ্যক সোমায় তাৰপাছত আপোনাৰ ভয় খাব লগা আছে আমাৰ গোৱালা সাপডাল যিডাল নেকি আমাৰ বহুতে কয় যে গাখীৰ খায় বুলি কয় বেণ্ডেড কেৰেট বুলি কয় তো এইডাল বহুত শান্ত প্ৰজাতি কিন্তু এইডাল সহজতে মানুহক নাকামুৰে এইডাল সাপে কিন্তু ভয় খাব লগা এইটোৱে কাৰণ তাক বেছি জোকালে সি কামুৰিব কিন্তু আপোনাৰ গাত শুই থাকিলেও সি আপোনাক নাকামুৰে বহুত শান্ত তাৰপিছত আপোনাৰ আৰু এডাল সাপ আছে এইডাল ব্লেক ক্ৰেট বুলি কয় যাক আমাৰ চাইলেণ্ট কিলাৰ বুলি কোৱা হয় তো এইডাল সাপ কি হয় আপোনাৰ বহুতে বিষাক্ত সাপ কিন্তু এইডাল কি হয় বিশেষকৈ ৰাতি চলাচল কৰে আৰু মানুহৰ লগত শুৱে তো যাৰ কাৰণে আপোনালোকে যেতিয়া ৰাতি শুব বিচনা এখন ভালকৈ চাই ল'ব আৰু মহৰি গুজি ল'ব কাৰণ আমাৰ বৰপেটা অঞ্চলত আমি বহু ঠাইত ক্ৰেট পাইছোঁ এইডাল দেখিবলৈ একেবাৰে আপোনাৰ বাৰীৰখীয়া যিডাল আমি ইয়াতে উদ্ধাৰ কৰিছোঁ দেখিবলৈ প্ৰায় একেই হয় ছেম হয় দেখিবলৈ কিন্তু সেইডাল অকণমান সৰু হয় দুটা প্ৰজাতি আছে এটা লেচাৰ আছে এটা গ্ৰেটাৰ আছে এডাল সৰু টাইপ হয় এডাল ডাঙৰ টাইপ হয় তো যাৰ কাৰণে ধৰিব নোৱাৰিব যাৰ কাৰণে ৰাতি এইটো কাম কৰি ল'ব ঠিক আছে তাৰপাছত আমাৰ আৰু এডাল আপুনি পাই যাব যিডাল ৰাছেলছ ভাইপাৰ যেইডালক লৈ নেকি বৰ্তমান উৰা বাতৰি বহুত চলি আছে যে এইডালে কামুৰি দিলে মানুহ 5 মিনিটত মৰে সম্ভৱেই নহয় মানুহ এজনক যদি মই হানি খুচিও দিওঁ তথাপিতো মানুহজনে আধা ঘণ্টা জুপিয়াব তাৰপিছতে মৰিব তো 5 মিনিটত কোনো বস্তু এটা নমৰে গতিকে
এইডালত আমি ডাইৰেক্টলি ক'ব পাৰোঁ যে ৰাছেছ ভাইপাৰে কামুৰিলে মিনিমাম আপুনি 3 ঘণ্টা সময় পাব, কাৰণ তাৰ জিয়া আমাৰ প্ৰমাণ আছে শোণিতপুৰত, য'ত নেকি আপোনাৰ কেউট নামৰ ল'ৰা এজন তেওঁক কামুৰিছিলে, ল'ৰাজন ঢুকাইছে। অসমত প্ৰথম ল'ৰা এজন ঢুকাইছে 13 বছৰীয়া, জাষ্ট লাইক দিছ, এনেকুৱা এজন বাচ্চা ঢুকাইছিলে, কিন্তু তেওঁ 3 ঘণ্টা সময় পাই গৈছিলে মৰাৰ আগতে। গতিকে যিকোনো সাপে আপোনাক খুটক, আপুনি সময় পাব। মোট কথা 1.5 ঘণ্টা 2 ঘণ্টা সময় পাই যায় ইজিলি একেবাৰে ইজিলি। চিকিৎসালয় আছে ধৰক বৰপেটা ফকৰুদ্দিন আলী মেডিকেল কলেজ নাইবা কলগাছিয়াত, এণ্টিভেনম পায় এনি টাইম এভেইলেবল, এনি টাইম এভেইলেবল। যদি কেতিয়াবা যদি কেতিয়াবা এনেকুৱা এটা চিটুৱেশ্যন হ'ল যে আপোনালোকে তাত ট্ৰিটমেণ্ট পোৱা নাই, তেতিয়াহ'লে আপোনালোকে আমাক যোগাযোগ কৰক। আপোনালোকৰ যোগাযোগ নম্বৰটো জনাই দিয়কচোন, যিহেতু ৰাইজে সাপ ওলাই কেতিয়াবা ভুৱা বাতৰি প্ৰচাৰ হৈ থাকে। হয়, মোৰ যোগাযোগ নম্বৰটো 9707771234। মই এগেইন কৈছোঁ 9707771234। আৰু মোক ফেচবুকত আপোনালোকে সৰ্পবন্ধু প্ৰাণজিৎ ৰাজবংশী বুলি পাই যাব, আৰু ইউটিউবত চালে প্ৰাণজিৎ অসম সৰ্পবন্ধু বুলি পাই যাব। ধন্যবাদ জনাইছোঁ। আৰু এজন আছে হীৰকজ্যোতি দাস সৰ্পবান্ধৱ, তেওঁৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম। এনেকুৱা ধৰণৰ সাপেৰে এইখন বজাৰত পূৰ্বৰ পৰাই কিছু লোকে আচলতে খেল দেখুৱাই থকা পৰিলক্ষিত হৈছিল, আৰু কিছু অন্ধবিশ্বাসো আচলতে ফেলাই থকা আমাৰ পৰিলক্ষিত হৈছিল। এতিয়া যিহেতু ৰাইজে সজাগ হ'ল অলপ, আপোনালোকক খবৰ দিয়াত আহি ঘটনাস্থলীত উপস্থিত হৈছে। 3ডালকৈ সাপ আৰু ব্যক্তিজনক ইতিমধ্যে আপোনালোক হাতলৈ পাইছে। এতিয়া সাপ 3ডাল কি কৰিব, আৰু বিষাক্ত সাপে কামুৰিলে কি কৰিব লাগে? বিষাক্ত সাপে কামুৰিলে বিষাক্ত বুলি কোনো এটা বস্তু নাই, যদিহে এনেহেন ভুৱা প্ৰচাৰ নাথাকে। হা, প্ৰথম কথা তো যদি ভুৱা প্ৰচাৰ থাকে তেনেহ'লে চব বস্তু বিষাক্ত। তো আপুনি যদি কিবা কাৰণে যদি বিষাক্ত হওক বা অবিষাক্ত হওক, বাইট কৰাৰ লগে লগে যদি সাপে কামুৰা বুলি যদি ভাবে, সাপ চাব নালাগে, ডাইৰেক্ট মেডিকেল যাওক। এই যিটো সাপে আমি দেখা পাইছোঁ আচলতে এইটো কি নামেৰে জনাজাত? এইটো হ'ল আমাৰ ইয়াতে কালনাগিনী বুলি কয়। কালনাগিনী ইনকাম চুই যাব পাৰিম নে কামুৰিলে বিষাক্ত নে অবিষাক্তটো? এইটো সাংবাদিক হিচাপে আপোনাৰ হাৰে পাৰমিশ্যন, আপুনি জানিব। এইটো সাপডাল বিষাক্ত নে অবিষাক্ত সেইটো? এইটো মজলীয়া পৰ বি আছে বিষাক্ত। ঠিক আছে। ইয়াৰ আজি এগ্ৰেছিভ কিয় মুড নাই, কাৰণ ইয়াক বহুত টাইম বাকচত থৈ দিছে, সেইকাৰণে। আপোনালোকে তাৰমানে কেইবাদিন ধৰি আচলতে তেওঁলোকে পুহিছে, এইটো ধাৰণা আপোনালোকে ৰাখি ধৰিছে। 3ডাল সাপ ইতিমধ্যে উদ্ধাৰ কৰি যি ফৰেষ্টত গৈ তেওঁক আচলতে বিভাগীয় কৰ্তৃপক্ষৰ দ্বাৰা চিকিৎসা প্ৰদান কৰি জংঘলত এৰি দিয়া হ'ব বুলি উল্লেখ কৰিছে। আৰু এটা গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰিছে যে সাপে যদি কামুৰে আপোনালোকক মিনিমাম 1.5-2 ঘণ্টা সময় পাব, আৰু ওচৰত যি চৰকাৰী স্বাস্থ্যকেন্দ্ৰ আছে, হয়তো বৰপেটা মেডিকেল কলেজ নাইবা কলগাছিয়া চিভিল হাস্পাতালত গৈ ইতিমধ্যে আপোনালোকে চিকিৎসা কৰাব পাৰিব। আপোনালোকে কোনো ধৰণৰ এনেকুৱা ধৰণৰ সাপুৰীয়াৰ পৰা কোনো বেজ উজালিৰ চিকিৎসা নল'ব, অন্যথা কিন্তু আপোনালোকৰ পৰিণতি ভয়ংকৰ হ'ব বুলি ইতিমধ্যে তেওঁলোকে উল্লেখ কৰিছে। আৰু পৰৱৰ্তী সময়ত তেওঁলোকক যদি আপোনালোকে কোনোবা সাপ দেখা পাইছে নাইবা কোনোবা এনে ধৰণৰ খেল দেখুৱাই ৰাইজৰ মাজত অন্ধবিশ্বাস প্ৰচাৰ কৰি থাকে, আপোনালোকে তৎক্ষণাত এওঁলোকক ফোন কৰিব পাৰে আৰু আপোনালোকে তেওঁলোকৰ সহায় ল'ব পাৰে। গতিকে অনাগত দিনবোৰত যাতে এনেকুৱা ধৰণৰ সাপৰ খেল দেখুৱাই থকা, তাবিজ বিক্ৰী কৰা নাইবা জড়িবুটি বিক্ৰী কৰি থকা ব্যক্তিসকলৰ পৰা ৰাইজক সজাগ হোৱাৰ ইতিমধ্যে তেওঁলোকে আহ্বান জনাইছে। আৰু সাপে কামোৰাৰ লগে লগে আচলতে ওচৰত যি স্বাস্থ্যকেন্দ্ৰ, চৰকাৰী স্বাস্থ্যকেন্দ্ৰত গৈ চিকিৎসা কৰিবলৈ তেওঁলোকে ইতিমধ্যে আহ্বান জনাইছে। কেমেৰা পাৰ্চন হয়তো মই মতিউৰ ৰহমান, জি নিউজ 365।